নমস্কাৰ, মোৰ চেনেল ষ্টাডি উইথ মিত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ, কাৰণ অসম ইতিহাস আৰু ভাৰতীয় ইতিহাসৰ ওপৰত যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষা যেনে ADRE, আছাম পুলিচ, টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট, DHS আদি সকলো প্ৰতিযোগিতামূলক পৰীক্ষাতে বাৰে বাৰে আহি থকা কেইটামান প্ৰশ্ন আপোনালোকৰ আগত আজি তুলি ধৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈ চাব আৰু ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। ইয়াৰে প্ৰথম প্ৰশ্নটো হৈছে, কোনটো ঘটনাই স্বদেশী আন্দোলন আৰু ভাৰতত বিদেশী বস্তু বৰ্জনৰ দৰে পদক্ষেপৰ সূচনা কৰিছিল? কেতিয়া কৰা হৈছিল বিদেশী বস্তু বৰ্জনৰ সূচনা? 1905 চনৰ বংগ বিভাজনত। 1905 চনৰ বংগ বিভাজনৰ সময়ত। ভাৰতবৰ্ষত ব্ৰিটিছ শাসিত ভূখণ্ডৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল কোন আছিল? লৰ্ড হেষ্টিংছ। 3 নম্বৰ প্ৰশ্নটো হৈছে, ৰবাৰ্ট ক্লাইভ কেতিয়া বংগৰ গভৰ্ণৰ হৈছিল? 1764 চনত। টিপু চুলতান কোন আছিল? টিপু চুলতান কোন আছিল? টিপু চুলতান মহীশূৰৰ চুলতান আছিল। 5 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰত স্বাধীন হোৱাৰ সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিল? বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইটো। প্ৰায় সকলোবিলাক পৰীক্ষাতে এইটো প্ৰশ্ন অহা দেখা যায়। ইয়াৰ উত্তৰটো হৈছে JB কৃপালনী। JB কৃপালনী কি আছিল? স্বাধীন হোৱাৰ সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি আছিল ভাৰত স্বাধীন হোৱাৰ সময়ত। 6 নম্বৰ প্ৰশ্নটো হৈছে, 1857 চনৰ ভাৰত বিদ্ৰোহৰ সময়ত ভাৰতীয় সৈন্যসকলে কাক ভাৰতৰ সম্ৰাট হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল? কাক কৰিছিল? বাহাদুৰ শ্বাহ জাফৰক। অন্তিমজন মোগল সম্ৰাট কোন আছিল? বহুত ইম্পৰ্টেণ্ট হয় এইটো প্ৰশ্ন। অন্তিমজন তাৰমানে শেষৰজন মোগল সম্ৰাট কোন আছিল? বাহাদুৰ শ্বাহ জাফৰ। বাহাদুৰ শ্বাহ জাফৰ আছিল মোগল সাম্ৰাজ্যৰ বা মোগল সাম্ৰাজ্যৰ শেষৰজন সম্ৰাট। 8 নম্বৰ প্ৰশ্নটো চাওঁ। 8 নম্বৰ প্ৰশ্নটো হৈছে, 1857 চনৰ বিদ্ৰোহত কাক পেছোৱা হিচাপে ঘোষণা কৰা হৈছিল? উত্তৰ হ'ল নানা চাহেবক। 9 নম্বৰ প্ৰশ্নটো হৈছে, কাৰ সভাপতিত্বত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল? এইটো বহুত ইম্পৰ্টেণ্ট হয়, প্ৰায়বিলাক পৰীক্ষাতে অহা দেখা যায়। ইয়াৰ উত্তৰটো হৈছে উমেশ চন্দ্ৰ বেনাৰ্জী। উমেশ চন্দ্ৰ বেনাৰ্জী। 10 নম্বৰ প্ৰশ্নটো হৈছে, ব্ৰিটিছ সংসদে ৰাণী ভিক্টোৰিয়াক ভাৰত সম্ৰাজ্ঞী উপাধিৰে কেতিয়া বিভূষিত কৰিছিল? এইটো 1877 চনত। 11 নম্বৰ প্ৰশ্নটো, ৰাণী ভিক্টোৰিয়াই ভাৰতৰ গভৰ্ণৰ জেনেৰেলক ভাইচৰয় উপাধি প্ৰদান কৰিছিল। ভাৰতৰ প্ৰথম ভাইচৰয় কোন আছিল? আমি প্ৰায়বিলাক পৰীক্ষাতে এইটো প্ৰশ্ন অহা দেখা যায় যে ভাৰতৰ প্ৰথম ভাইচৰয় কোন আছিল? এইখিনি লগাই দিয়া হৈছে। তো ভাৰতৰ প্ৰথম ভাইচৰয় আছিল লৰ্ড কেনিং। উত্তৰ পশ্চিম সীমান্ত অঞ্চলৰ সৃষ্টিৰ লগতে 1905 চনত বংগ বিভাজনৰ বাবে দায়ী ভাইচৰয়জন কোন আছিল? কোন আছিল? লৰ্ড কাৰ্জন। সংবাদ মাধ্যমক স্বতন্ত্ৰতা প্ৰদানকাৰী হিচাপে কাক জনা যায়? লৰ্ড চাৰ্লছ মেটকাফেক। লৰ্ড চাৰ্লছ মেটকাফেক কি বুলি জনা যায়? সংবাদ মাধ্যমৰ স্বতন্ত্ৰতা প্ৰদানকাৰী। অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন আছিল? আমাৰ ভোগেশ্বৰ বৰুৱা। আৰু কিমান চনত লাভ কৰিছিল? 1966 চনত কি কৰিছিল? অৰ্জুন বঁটা লাভ কৰিছিল। ফখৰুদ্দিন আলী আহমেদ ভাৰতবৰ্ষৰ কিমানতম ৰাষ্ট্ৰপতি আছিল? ৫মতম ৰাষ্ট্ৰপতি আছিল। ফখৰুদ্দিন আলী আহমেদ কিমানতম ৰাষ্ট্ৰপতি আছিল? ৫মতম ৰাষ্ট্ৰপতি আছিল। কিমান চনত গোপীনাথ বৰদলৈক ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল? এইটো প্ৰশ্ন অহা দেখা যায়। 1999 চনত। 1999 চনত গোপীনাথ বৰদলৈক ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল। অসমৰ পৰা কোনে প্ৰথমে ভাৰতবৰ্ষৰ নিৰ্বাচনী আয়ুক্ত ৰূপে নিযুক্তি
লাভ কৰিছিল? হৰিশংকৰ ব্ৰহ্মক। কাক? হৰিশংকৰ ব্ৰহ্মক। এইটো প্ৰশ্ন বহুত ইম্পৰ্টেণ্ট হয়। 18 নম্বৰ প্ৰশ্নটো। অসমৰ কাক লায়ন মেন অফ আছাম বুলি জনা যায়? অসমৰ কাক লায়ন মেন অফ আছাম বুলি কোৱা হয়? ৰাধা গোবিন্দ বৰুৱাক। ৰাধা গোবিন্দ বৰুৱাক লায়ন মেন অফ আছাম বুলি জনা যায়। 19 নম্বৰ প্ৰশ্নটো হৈছে সৰ্বানন্দ সোণোৱাল অসমৰ কিমানতম মুখ্যমন্ত্ৰী? সৰ্বানন্দ সোণোৱাল অসমৰ কিমানতম মুখ্যমন্ত্ৰী? 14তম মুখ্যমন্ত্ৰী। আৰু 15তম মুখ্যমন্ত্ৰী কোন? আমাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা। 20 নম্বৰ প্ৰশ্নটো সৈয়দ আব্দুল মালিকে 1972 চনত কোনখন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? 20 নম্বৰ প্ৰশ্নটো এইটোৰ উত্তৰ হৈছে অঘৰী আত্মাৰ কাহিনী। ধন্যবাদ। আজি এই ভিডিঅ'টোত এইখিনিয়ে আছিল আৰু ইয়াত আলোচনা কৰা বা ইয়াত পঢ়া গোটেই 20টা প্ৰশ্নৰ বহুত ইম্পৰ্টেণ্ট হয় আৰু সকলোবিলাক প্ৰতিযোগিতামূলক পৰীক্ষাতে এই প্ৰশ্নকেইটা আহিবলৈ দেখা যায়। গতিকে মোৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, এটা শ্বেয়াৰ কৰিব, বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো। ধন্যবাদ।